ক্লাছে মেইন স্পেসিফিক এটা পাও প্যাকেজ লৈ আনিছে যেহেতু এপিএসসি প্ৰিলিমছ অলৰেডি হৈ গ'ল আৰু এপিএসসি টেন্টেটিভ ক্যালেন্ডাৰ অনুসৰি মেইনছ তেওঁলোকে কন্ডাক্ট কৰিব জুন অৰ জুলাই সো সেই ক্ষেত্ৰত আমি এতিয়াৰ পৰা আমাৰ প্ৰস্তুতি চলাই নিব লাগিব ৰাইট সো আমাৰ ক্যাৰিয়াৰ ক্লাছে এইখিনি প্যাকেজ লৈ আনা হৈছে য'ত মেইন টেষ্ট সিৰিজ আপোনালোকে এভেইল কৰিব পাৰিব এট 7000 য'ত থাকিব 4খনকৈ পেপাৰছ পাৰ সেট 4খনকৈ পেপাৰ থাকিব ৰাইট আৰু the cherry on the top is that আপোনালোকে within 48 hours গুটে ফিডব্যাক খিনি লব পাৰিব ৰাইট সো আপোনালোকে কেনেকে টেষ্ট সিৰিজটো লিখিছে কিমান অ্যাটেম্প কৰিছে আৰু কি এনহান্সমেন্টৰ প্ৰয়োজন গুটেখিনি ফিডব্যাক আপোনালোকে within 48 hours পাব লগতে মেইনছ গাইডেন্স এটাও লৈ আনা হৈছে সো সম্পূৰ্ণৰূপে আপোনালোকক নাৰ্চাৰ কৰা হ'ব 2 ক্লাसेस ডেইলি থাকিব আৰু 9000ত আপোনালোকে এটো এভেইল কৰিব পাৰে আৰু এটা কম্বোত প্যাকেজ লৈ আনা হৈছে য'ত টেষ্ট সিৰিজ আৰু মেইনছ গাইডেন্সও আপোনালোকে পাব ফৰ 15000 ৰাইট আৰু যদি আপোনালোকে ভাবিছে যে মোৰ GS2 বা GS1 এখিনি মোৰ ঠিকে আছে বাট মই এথিক্স বা ইন্টাৰনেশ্যনেল ৰিলেশনছ এনেকুৱা কিছুমান ইন্ডিভিজুৱেল সাবজেক্ট লব বিচাৰিছো সেই ক্ষেত্ৰতো আপোনালোকৰ কাৰণে এনেকুৱা সুবিধাজনক কৰি 2500 দি আপোনালোকে ইন্ডিভিজুৱেল সাবজেক্টছ খিনি এভেইল কৰিব পাৰিব লগতে যদি আপোনালোকে ভাবে যে দুটা সাবজেক্ট মই লওঁ তেতিয়াও আপোনালোকে এভেইল কৰিব পাৰিব ফৰ 4000 ৰাইট সো এই গুটি প্যাকেজ খিনি আপোনালোকৰ যেনেকে ইন্টাৰেষ্ট খিনি এলাইন হয় ৰাইট যেখিনি আপোনাৰ প্ৰয়োজন হয় সেইখিনি এভেইল কৰিবলৈ হলে আমাৰ এই তলত দিয়া নম্বৰটোত আপোনালোকে কল কৰিব পাৰে ৰাইট আৰু কিবা যদি কোৱেৰিও থাকে সম্পূৰ্ণৰূপে আপোনালোকক কোঅপাৰেট কৰা হ'ব ঠিক আছে অলৰাইট Good evening, Roslyn. Good evening, Madhurya. Ami class to start korar agote. If you have sent me your answers, I will evaluate them. Madhurya, answer potentially niki? Hi, ma'am, potential. What are the contributions of Dr. B.R. Ambedkar in making of New India with social justice? Why is he called the architect of modern India? গতানুগতিক দৰ্শনিক হিচাপে শ্ৰেণীভুক্ত নহলেও আম্বেদকাৰৰ জীৱন আৰু কৰ্মই নৈতিক নীতি আৰু জটিল সামাজিক প্ৰেক্ষাপটত ইয়াৰ প্ৰয়োগৰ মূল্যৱান অন্তৰ্দৃষ্টি প্ৰদান কৰে জাতিগত ব্যৱস্থাত প্ৰত্যাহ্বান জনাই ন্যায় আৰু সমতাৰ আৱশ্যকতাৰ পোষকতা কৰিছিল বিশেষ সুবিধা প্ৰাপ্ত আৰু প্ৰান্তীয় সম্প্ৰদায়ৰ মাজৰ ব্যৱধান দূৰ কৰিবলৈ সঁহাৰিমূলক কাৰ্যনীতিৰ পোষকতা ব্যক্তিগত সমৃদ্ধিৰ আৰু সমাজৰ প্ৰগতিৰ বাবে বাক ধৰ্ম সংগঠন আৰু ব্যক্তিগত অধিকাৰ আৰু স্বাধীনতাৰ পোষকতা যুক্তি আৰু সমালোচনামূলক চিন্তাৰ জৰিয়তে নৈতিক বিচাৰত গুৰুত্ব আৰু প্ৰতিষ্ঠিত নীতি নিয়মক অন্ধভাৱে গ্ৰহণ কৰাৰ বিৰোধিতা অন্যায়ক প্ৰত্যাহ্বান আৰু সামাজিক পৰিৱৰ্তন প্ৰসাৰিত কৰিবলৈ যুক্তিৰ ব্যৱহাৰ সাংবিধানিক নৈতিকতাৰ জৰিয়তে সমতা আৰু ন্যায়ৰ প্ৰসাৰ ঘটোৱাৰ চেষ্টা ভাৰতীয় সংবিধানৰ খচৰা প্ৰস্তুত কৰাৰ লগতে সাংবিধানিক বিধানৰ জৰিয়তে সামাজিক বৈষম্য আঁতৰাই নৱভাৰতৰ সৃষ্টিৰ ক্ষেত্ৰত তেখেতৰ ভূমিকা লক্ষণীয় ধৰ্মৰ স্বাধীনতা অস্পৃশ্যতা বিলুপ্ত কৰা নাগৰিক স্বাধীনতাৰ নিশ্চয়তা আৰু সুৰক্ষা মহিলাৰ বাবে বিস্তৃত অৰ্থনৈতিক আৰু সামাজিক অধিকাৰৰ বাবে যুক্তি আগবঢ়াইছিল অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে সংৰক্ষণৰ বাবে ব্যৱস্থা সমতাৰ অধিকাৰৰ লগতে মৌলিক অধিকাৰৰ বাবে আইনৰ দ্বাৰস্থ হোৱা ব্যৱস্থা অস্পৃশ্যতাক নিষিদ্ধ কৰাৰ আইনী ব্যৱস্থা অৰ্থ সামাজিক তথা জাতিগত বৈষম্য আঁতৰাই নৱভাৰত প্ৰতিষ্ঠাৰ ক্ষেত্ৰত গ্ৰহণ কৰা উল্লেখনীয় পদক্ষেপৰ বাবে আম্বেদকাৰক সদায় স্থপতি হিচাপে গণ্য কৰা হয় ভেৰি গুড বহুত ধুনীয়া হৈছে এনসাৰটো ওয়েল ষ্ট্ৰাকচাৰ্ড আপোনাৰ লিখন শৈলী খুব ধুনীয়া হৈছে আৰু এনে ধৰণে আপুনি যদি উপস্থাপন কৰিব পাৰে ডেফিনেটলি you will get very good rank so next kone puchaise Junmani are you there yes ma'am okay
What were the main teachings of Swami Vivekananda and how do they impact the ethical conduct of an individual in contemporary times? Swami Vivekananda was a Hindu monk, philosopher, and a speaker who played a key role in okay. Apuni অকনমান মন কৰিছেনে আপুনি মাজে মাজে শব্দবিলাক আপোনাৰ ৰৈ গৈছে introducing লিখিবলৈ বিচাৰিছিলে চাগে to the world Vedanta philosophy and restoring Hinduism. Restoring কে কি ক'ব পাৰে আপুনি re-energizing কৰিব পাৰে ঠিক আছে restoring the lost faith or এনেকুৱা ধৰণে আপুনি ইয়াত add কৰিব পাৰে ঠিক আছে Okay. Vedanta basically means Veda the four sacred text and anta and he promoted a practical Vedanta philosophy which plays an important role in anyone's daily life lessons of Vivekananda self-realization to discover anyone's nature and strength to achieve goals, unity of religion, promoting tolerance and respect for diverse spiritual paths, service to humanity to help or provide service selflessly to all beings, education and on knowledge, learning নহয় জানো এইটো I'm learning. এইটো কি নিচিনা হৈ গৈছে Uh-uh. ঠিক আছে For growth, opportunities also provided quality education to all. Energized the youth to propel the nation forward, he believed and promoted the youth for India's progress. Vivekananda's teaching continues to inspire, promote ethical conduct in every individual's life. He focused on self-reliance, social upliftment, mutual understanding, knowledge, which contributed to the betterment of the society. Delay good deeds to nahaye. ঠিক আছে? So, অকনমান আপোনাৰ sentence structuring to অকনমান ভাল হ'ব লগতে আপুনি ইয়াত কিমান আপোনাৰ টাইম লাগিছে মেনশন কৰিব কিমান মাৰ্কছৰ কাৰণে লিখিছে হেতু মেনশন কৰিব ঠিক আছে তেতিয়া আপোনাৰ সেই তথ্যটো থাকিব যে এটা আনসাৰ লিখি উলিয়াওতে কিমান ওয়ার্ডস কিমান সময় আপোনাক দৰকাৰ হয় ঠিক আছে Ma'am, আৰু এটা আছে না What are the contributions of B.R. Ambedkar in making New India with social justice? Why is he called Architect of India? Dr. Bhimrao Ramji Ambedkar played a vital role in Indian history. He served as social reformer বুলি ক'ব লাগিব ঠিক আছে আপোনাৰ অকনমান ইংলিশত আপুনি ব্ৰাশ আপ কৰিব লাগিব ঠিক আছে protested against untouchability বুলি ক'লে হ'ব formed independent labor party by signing Pune Pact in 1932 in Yerawada jail এইটো আপুনি বহুত বস্তু মিক্স কৰি দিছে নহয় ইয়াত সোশ্যাল ৰিফৰ্মত এইটো বস্তু আহিব ইন্ডিপেন্ডেন্ট লেবাৰ পাৰ্টি এটোটো তেওঁ পলিটিক্যাল অৰ্গানাইজেশন এটা হয় ঠিক আছে বহিষ্কৃত হিতকৰ্ণী সভা এটো সোশ্যালত পৰিব ঠিক আছে টেম্পল এন্ট্ৰি মুভমেন্ট এটো সোশ্যালত পৰিব পুনা পেক্ট এটো পলিটিক্যালত পৰিব বুজি পাইছেনে Yes, ma'am. Economist and jurist, chairman of drafting committee of Indian Constitution. He drafted the Indian Constitution in 1949. Eto apni eketa sentence dubar likhile tatke eto comma di pela 1949 likhi dia hole jothesto hane nohoy Yes, ma'am. So apni protecto sentence protecto expression kenekwa koi apni crisp ke agbarhabo pare kiman kom shobdan apni upasthapan koribo pare ekhini bostu dhyan rakhibo lagibo thik ase scholar and writer wrote no peon no water where described his childhood discriminations suffered sentence formation phrases hote likhok kintu tar apnar basic grammar khini সঠিক হ'ব লাগিব annihilation of caste which criticized Hindu orthodox religious leaders and caste system his contributions rights for depressed classes right to enter temple right for water resources satyagraha in Mahar to draw water from main water tank of the town drafted Indian Constitution rights for women abolition of untouchability reservation of seats
equality, freedom, right to equality, etu kotha ahibo hone. Baba Saheb Ambedkar is also called the architect of modern India because of his role in shaping the framework of our constitution, and not only constitution jitu political mane eta means hoy ba eta concern hoy tar uporiu society khon kenuka dhorone teo believe korisile ei je caste system to uporot tekhete koisile যিসকল ডিপ্ৰেছড ক্লাছেছ আছিলে দলিতছৰ কাৰণে তেখেতে মাত মাতিছিলে এইখিনি কথা ক'ব লাগিব ঠিক আছে his struggles and visions have dismantled the caste based discrimination yes and promoted social equality which simultaneously contributed to make a new India very good আপোনাৰ স্ট্ৰাকচাৰত বহুত বেছি প্ৰবলেম নাই আপুনি যেনেকুৱা ধৰণে প্ৰেজেন্ট কৰিছে ঠিকে আছে কিন্তু সেন্টেন্স স্ট্ৰাকচাৰিঙত প্ৰবলেম আছে overall structure problem নাই sentence structuring ot problem ase english to aro strong koribo lagibo jodi apuni ingraji madhyam to loise thik ase je madhyam nolok apnar he madhyam to apnar basic foundation to bhal hobo lage khimani thik ase aro maje maje itu hitu point or majot apnar confusion ho gise kena society bhitor apnar political point humai gise okay but apuni je likha start korise tar babe apnak moi congratulations disu thik ase Thank you. please keep up the good work aru kune dise Trishna dise ma'am moi notes e pathaisu answers nahoy okay okay bhal hoise notes kini absolutely how nano notes should be ঠিক আছে প্ৰত্যেকটো আমি যেখিনি কমপ্লিট কৰি গৈ থাকো এনেকুৱা ধৰণে নোট বনাই গৈ থাকিব পৰীক্ষাত এইখিনি বস্তু আপোনালোকৰ কামত আহিব গুটেই নোটস খিনি ৰিভাইজ কৰা ইম্পসিবল হৈ যায় very good Trishna thank you ma'am next কোন আছে অঞ্জলি আছে নে as ma'am What were the main teachings of Swami Vivekananda and how do they impact the ethical conduct of individual in contemporary times? Swami Vivekananda mul hikha ki as okay. বিংশতম শতিকাৰ আৰম্ভণিতে বিশ্ববাসী বেদান্ত দৰ্শনৰ সৈতে তেওঁ পৰিচয় কৰাই দিছিল নৈতিকতা সমাজ সেৱা আত্ম উপলব্ধিৰ ওপৰত তেওঁৰ গুৰুত্বই তেওঁক এক মূল্যৱান ব্যক্তিত্ব কৰি তুলিছিল তেওঁৰ গুৰু ৰামকৃষ্ণ পৰমহংসৰ আধ্যাত্মিক শিক্ষা আৰু পাশ্চাত্য বৈজ্ঞানিক উন্নতিৰ দুয়োটাৰে গভীৰভাৱে প্ৰভাৱিত হৈ বিবেকানন্দই সংশ্লেষণৰ সন্ধান কৰিছিল স্বামী বিবেকানন্দৰ মূল শিক্ষাসমূহ মূলতঃ সহনশীলতা সঠিক শিক্ষা দুৰ্বল শ্ৰেণীৰ প্ৰতি সমতা ভাতৃত্ববোধ আত্মবিশ্বাস আৰু ধৰ্ম আৰু শক্তি স্বামী বিবেকানন্দৰ শিক্ষাই সমসাময়িক ক্ষেত্ৰত এজন ব্যক্তিৰ নৈতিক আচৰণত বহুতো প্ৰভাৱ পেলোৱা দেখা যায় কৰ্মযোগ আত্ম এটো কি লিখে ধাৰণাৰ আত্মসাধাৰণৰ পথ ওকে পথ হিচাপে নিস্বাৰ্থ সেৱা আৰু কৰ্মযোগৰ ওপৰত গুৰুত্ব বৃদ্ধি পায় যুৱক যুৱতীসকলক শক্তিশালী নৈতিক আৰু সমাজ সেৱাৰ প্ৰতি নিষ্ঠাবান হ'বলৈ শক্তিশালী কৰাত সহায় ঠিকই কৰে আত্ম উপলব্ধি জীৱনৰ সৰ্বোচ্চ লক্ষ্য হৈছে আমাৰ এটো কি লিখিলে ম্যাম সত্তা প্ৰকৃত আত্মাক উপলব্ধি কৰাটো সবলীকৰণ আত্মনিৰ্ভৰশীলতা সামাজিক দায়বদ্ধতা আৰু আধ্যাত্মিক জাগৰণৰ ওপৰত গুৰুত্ব দিয়াটোৱে ভাৰত আৰু সমগ্ৰ বিশ্বৰ যুৱক যুৱতী সকলোকে অনুপ্ৰাণিত কৰি আহিছে বিবেকানন্দৰ সমাজ সংস্কাৰ নাৰী সবলীকৰণ আধ্যাত্মিক চিন্তাধাৰা নৈতিক আচৰণৰ ধাৰণাসমূহে ব্যক্তি আৰু সমাজক নৈতিক জীৱন যাপন সামাজিক ন্যায় আৰু আধ্যাত্মিক বৃদ্ধিৰ বাবে চেষ্টা কৰিবলৈ অনুপ্ৰাণিত কৰি আহিছে ওকে
ভাল হৈছে, বেয়া হোৱা নাই। আপোনাৰ কিমান সময় লাগিছে? 8 minutes ন? Okay, good. মেম আৰু এটা আছে। আৰু এটা আছে। What are the contributions of Dr. B.R. Ambedkar? Okay. জনপ্ৰিয়ভাৱে B.R. আম্বেদকাৰ ভাৰতীয় ইতিহাসৰ এজন বিশিষ্ট ব্যক্তি আছিল, যিয়ে নৈতিক চিন্তাবিদ আৰু দাৰ্শনিক পৰম্পৰা শ্ৰেণী বিভাজন কৰিছিল। এইটো কি লিখিলে? শ্ৰেণী বিভাজন নেকি? হয় মেম। এইটো সেন্টেন্সটো হৈছে নে? তেওঁক ভাৰতীয় সংবিধানৰ পিতৃ হিচাপেও গণ্য কৰা হয়। সামাজিক ন্যায়েৰে নতুন ভাৰত গঢ়ি তোলাত আম্বেদকাৰৰ অৱদান বিশেষভাৱে উল্লেখনীয়। সামাজিক ন্যায় আৰু সমতাৰ ওপৰত গুৰুত্ব দিয়া, ব্যক্তিগত অধিকাৰ, বাক স্বাধীনতা, ধৰ্ম আৰু সংগঠনৰ স্বাধীনতা আৰু সমাজৰ প্ৰগতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। নৈতিক বিচাৰ, যুক্তি আৰু সমালোচনাত্মক চিন্তাৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিছিল। সাংবিধানিক নৈতিকতাৰ ওপৰত কল্পনা কৰিছিল, য'ত সংবিধানত সন্নিৱিষ্ট নীতিসমূহ সমানভাৱে প্ৰসাৰিত আৰু সামাজিক ন্যায় প্ৰতিষ্ঠাৰ ওপৰত চেষ্টা চলাইছিল। বিশেষভাৱে তেওঁ নিম্ন শ্ৰেণীৰ দলিত সম্প্ৰদায়ৰ লোকসকলৰ সমান অধিকাৰ আৰু বিকাশ ঘটোৱাৰ বাবে গুৰুত্ব সহকাৰে কাম কৰিছিল। ডক্টৰ B.R. আম্বেদকাৰক আধুনিক ভাৰতৰ স্থপতি হিচাপেও গণ্য কৰা হয়। এই বিষয়ে তলত আলোচনা কৰা হ'ল। আম্বেদকাৰৰ আটাইতকৈ উল্লেখনীয় অৱদান হ'ল তেওঁ ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষ হিচাপে তেওঁৰ ভূমিকাত নিহিত হৈ আছে। সংবিধানত 27 নং অনুচ্ছেদ 17। এইটো 27(2) যেন দেখা পাইছে। অনুসৰি অস্পৃশ্যতাক বৰ্জন আৰু জাতিগত আৰু সামাজিক বৈষম্যক প্ৰত্যাহ্বান জনোৱাত এক শক্তিশালী আহিলা প্ৰস্তুত কৰিছিল। যোগ্যতা আৰু সুযোগৰ ওপৰত ভিত্তি কৰি সমাজৰ বাবে যুক্তি আগবঢ়াইছিল। সমাজত সকলোৰে বাবে সম অধিকাৰ, ন্যায় আৰু দলিতসকলৰ বাবে শিক্ষানুষ্ঠান স্থাপন কৰিছিল। ওপৰৰ আলোচনাৰ অন্তত আমি ক'ব পাৰো যে ডক্টৰ B.R. আম্বেদকাৰ এজন সমাজ সংস্কাৰক, দক্ষ আইনবিদ আৰু জাতিৰ সম অধিকাৰ আৰু ন্যায়ৰ বিৰুদ্ধে যুঁজ দি যোৱা এজন যুঁজাৰু আৰু অভাৱগ্ৰস্ত লোকসকলৰ উন্নতিকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। অ'কে, ভাল হৈছে। 15 marks, 9 minutes. Okay. ঠিকে আছে। নোচোৱাকে লিখিব ট্ৰাই কৰিছো, আজিৰ কাৰণে অকমান উল্টা পুল্টা হৈছে। কিন্তু ভালেই হৈছে। আপুনি নোচোৱাকে লিখিছে মানে আপোনাক মই ইভ্যালুৱেট কৰিছো, বেলেগ কাৰোবাক ইভ্যালুৱেট কৰা নাই। ঠিক আছে? আপুনি বেলেগক চাই লিখিলে মই বেলেগ কাৰোবাৰ লিখনিটোহে ইভ্যালুৱেট কৰি দিম, হয় নে নহয়? সো আপুনি যদি নোচোৱাকে লিখিছে, প্লিজ কন্টিনিউ ডুইং ইট। অ'কে? মেম এইকেইটা নোটছ আৰু লিখিব লাগিব নেকি? ঠিকে হৈছে। এবাভ এভাৰেজ হৈছে। এভাৰেজ হৈছে। ইয়াতকে উন্নতি কৰিব পাৰিব আপুনি ডেফিনেটলি। হ'ব মেম। অ'কে। আৰু কোনোবা আছিলে? বিপাশাৰ আছিলে নেকি? বিপাশা আছে নেকি ক্লাছত? হয় মেম। অ'কে। মেম আৰু এটা বিবেকানন্দটো আছিলে নেকি? এইটো চাই দিয়া নাই নেকি মই চাইছো। আজি পঠাইছো, যোৱাকালি এটা পঠাইছিলো, সেইটো ক্লাছত নাছিলো মই। Okay. Is Gandhi's concept of satyagraha relevant in the present society? সত্যৰ পূজাৰী মহাত্মা গান্ধীয়ে সত্যক অহিংসা পদ্ধতিৰে অনুসন্ধান কৰিছিল। গান্ধীজীৰ দৰ্শন আৰু নীতিশাস্ত্ৰত সত্যাগ্ৰহৰ ধাৰণাটো এক উল্লেখযোগ্য ধাৰণা। তেওঁৰ দৰ্শনত অহিংসা আৰু সত্যাগ্ৰহৰ এইটো কি লিখিলে? মেম পৰস্পৰৰ পৰিপূৰক। জড়িত। অ'কে। কাৰণ অহিংসাৰ ক্ষেত্ৰত
তাত্ত্বিক আৰু ব্যৱহাৰিক দুয়োটাই দিশ আছে অহিংসা অনুশীলনৰ ব্যৱহাৰিক পথ আৰু দিশটো গান্ধীজীয়ে সত্যাগ্ৰহ বুলি অভিহিত কৰিছিল ইন্ট্ৰ বুলি কিয় লিখি দিছে নে নিজৰ কাৰণে লিখিছে হয় মেম নিজৰ কাৰণে লিখিছে ওকে এক্সামত নিলিখিলেও হ'ব ওকে গান্ধীজীৰ সত্যাগ্ৰহ ধৰ্মীয় বিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত আছিল ঈশ্বৰৰ বিশ্বাস গান্ধীজীৰ মতে সত্যই হ'ল ঈশ্বৰ আৰু সত্যৰ প্ৰতি আগ্ৰহ হ'ল সত্যাগ্ৰহ সাৰ্বজনীন প্ৰেম সত্যাগ্ৰহৰ ক্ষেত্ৰৰ সাৰ্বজনীন প্ৰেম হৈছে বিৰোধীৰ পক্ষৰ প্ৰতিও প্ৰেমৰ মনোভাৱ থকা সত্যাগ্ৰহৰ প্ৰতি বিশ্বাস সত্যাগ্ৰহৰ পন্থা অৱলম্বন কৰিবলৈ ব্যক্তিৰ গভীৰ বিশ্বাস থাকিব লাগিব সত্যাগ্ৰহৰ বৈশিষ্ট্য সত্যাগ্ৰহ সক্ৰিয় ঈশ্বৰৰ নিয়মক সৰ্বোৎকৃষ্ট নিয়ম ৰূপে গ্ৰহণ প্ৰেমৰ দ্বাৰা প্ৰতিদ্বন্দ্বীৰ অন্তৰ্জয় হিংসাৰ স্থান সত্যাগ্ৰহত নাথাকে সত্যাগ্ৰহ এক আত্মিক শক্তি সত্যাগ্ৰহৰ আৱশ্যকতা সততা ভয়হীনতা ত্যাগী আত্মসংযমী পঞ্চব্ৰত অনুসৰণ এইটো কি নিৰহংকাৰী ঈশ্বৰৰ বিশ্বাসী উদাৰতা দৃঢ়তা সত্যাগ্ৰহৰ প্ৰকাৰ অন্বেষণ আলোচনা আন্দোলন আৰু বিক্ষোভ প্ৰদৰ্শন অৰ্থনৈতিক বৰ্জন প্ৰত্যক্ষ ক্ৰিয়া আইন অমান্যতা ধৰ্মঘট বা হৰতাল ধৰ্ণা অসহযোগ সত্যাগ্ৰহ তত্ত্বৰ সমালোচনা সমালোচকসকলৰ মতে গান্ধীজীৰ সত্যাগ্ৰহ এক আদৰ্শগত ধাৰণাহে বাস্তৱ নহয় সত্যাগ্ৰহৰ কঠোৰ অনুশাসন মানি চলা কোনো সত্যাগ্ৰহী বৰ্তমান সমাজত নাই বৰ্তমানৰ স্বাৰ্থপৰ সমাজ ব্যৱস্থাত কৰ্মফলৰ আশা ত্যাগ কৰি নিজৰ জীৱনৰ সকলো আশা আকাংক্ষা ত্যাগ কৰি নিষ্কাম ভাৱে সমাজ সেৱা কৰা সেৱক কোনো নাই সাধাৰণ মানুহৰ পক্ষে এয়া অসম্ভৱ গতিকে সমালোচকসকলৰ মতে সত্যাগ্ৰহ অবাস্তৱ সত্যাগ্ৰহক বাস্তৱত প্ৰয়োগ কৰাটো খুব কষ্টকৰ এই নীতি যিমানেই স্বচ্ছ আৰু নিকা নহওক কিয় ইয়াৰ জৰিয়তে অসৎ উদ্দেশ্য চৰিতাৰ্থ কৰিব পৰা যাব পাৰে সাম্প্ৰতিক সময়ত বহু নেতা সমাজকৰ্মী ইয়াক প্ৰয়োগ কৰি তেওঁলোকৰ ব্যক্তিগত স্বাৰ্থ চৰিতাৰ্থ কৰা দেখা গৈছে তাৰোপৰি সাধাৰণ মানুহ গান্ধীৰ দৰে সংযমী আৰু সদাচাৰী যিহেতু হ'ব নোৱাৰে সেয়েহে এই নীতিৰ ফলত সমাজত বেমেজালি সৃষ্টি হোৱাৰ আশংকা একেবাৰে নুই কৰিব নোৱাৰি গান্ধীজীৰ সত্যাগ্ৰহ সমালোচিত হলেও আমি এয়া অস্বীকাৰ কৰিব নোৱাৰো যে গান্ধীজীয়ে নিজে এই সত্যাগ্ৰহ পদ্ধতি প্ৰয়োগ কৰি ভাৰতবৰ্ষক ব্ৰিটিছৰ শাসনৰ পৰা মুক্ত কৰিছিল ধৰ্মঘট ধৰ্ণা ইত্যাদিৰ দৰে সত্যাগ্ৰহৰ প্ৰকাৰসমূহ আজিও আমাৰ সমাজৰ ব্যক্তিয়ে অৱলম্বন কৰিছে সত্যাগ্ৰহৰ বাস্তৱ মূল্যক আমি কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰো গান্ধীজীৰ সত্যাগ্ৰহৰ ধৰ্ণাটো বৰ্তমান সমাজত সামাজিক ঐক্য প্ৰতিষ্ঠাৰ ক্ষেত্ৰত এক আমোঘ অস্ত্ৰ ভাল হৈছে ভেৰি গুড ষ্ট্ৰাকচাৰ কিমান সময় আপোনাৰ লাগিলে টাইম মেম এইটো মোৰ লিখোতে অলপ সময় লাগিলে 15 পৰা 16 মিনিট মান লাগিছে ওকে লিখা ষ্ট্ৰাকচাৰ গোটেইখিনি বহুত ধুনীয়া হৈছে অকল টাইমটো আপুনি নোচোৱাকে লিখিছেনে হয় মেম মানে মোৰ গ্ৰেজুৱেশ্যনত গান্ধীৰ এইটো এখন পেপাৰ আছিলে তো সেইটো লাষ্ট টাইম মই গ্ৰেজুৱেশ্যনত এইটো নোট লিখিছিলো তো আজি মই আকৌ এবাৰ লিখিছো এটা ভাল হৈছে যথেষ্ট ধুনীয়া হৈছে কিন্তু টাইমটো আমি কমাব লাগিব ওকে মেবি আপুনি এই ইমান স্কেল লৈ পেলাই ধুনীয়াকৈ আপুনি লিখিছে দেখি খুব ভাল লাগে কিন্তু আপোনাৰ সময়ো জুৰিব লাগিব সেইমতে ঠিক আছে টাইম ইজ দ্য বিগেষ্ট কনচাৰ্ণ ইন দিছ এক্সাম ওকে ঠিক আছে এতিয়া আমি ক্লাছৰ ফালে আগবাঢ়ো ওকে কালিৰ মেম আৰু এটা থাকিলে যোৱাকালি এটা পঠাইছিলে স্বামী বিবেকানন্দ নেকি হয়
What were the main teachings of Swami Vivekananda? How do they impact ethical conduct of an individual in contemporary times? ভাৰতীয় বিশিষ্ট দাৰ্শনিক আৰু আধ্যাত্মিক নেতা স্বামী বিবেকানন্দ তেওঁৰ নৈতিকতা আৰু নৈতিকতাৰ অন্তৰ্দৃষ্টি গভীৰতাৰ বাবে পৰিচিত কৰিছিল। তেওঁৰ মূল শিক্ষা আধ্যাত্মিকতা, মানৱীয় মূল্যবোধ, সামাজিক বিষয় আৰু আত্ম বাস্তৱায়ন নেকি সামৰি লৈছিল। বিবেকানন্দৰ শিক্ষা নিস্বাৰ্থতা, সকলোৰে ঐক্য, দয়া আৰু সহানুভূতি, পূজা হিচাপে সেৱা, সামগ্ৰিক দৃষ্টিভংগী, নিৰ্ভীকতা আৰু শক্তি, সবলীকৰণ আৰু শিক্ষা। স্বামী বিবেকানন্দৰ শিক্ষাৰ দ্বাৰা সাময়িক সময়ত এজন ব্যক্তিৰ নৈতিক আচৰণত ভিন্ন ধৰণে প্ৰভাৱ পৰে। মানৱতাৰ সেৱা, এইকেইটা আপুনি যিকেইটা পইণ্টছ দিছে আণ্ডাৰলাইন কৰি দিব, ঠিক আছে? বিবেকানন্দে নিস্বাৰ্থ সেৱাৰ ধাৰণাটোৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয়, কম সৌভাগ্যৱান লোকৰ সেৱা কৰাটো নিজৰ ভক্তিৰ প্ৰত্যক্ষ প্ৰকাশ। বিবেকানন্দে সকলো ধৰ্মৰ অপৰিহাৰ্য ঐক্যৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। তেওঁৰ বিশ্বাস যে বিভিন্ন বিশ্বাসৰ অন্তৰ্নিহিত নীতিয়ে একোটা চূড়ান্ত সত্যলৈ লৈ যায়। কথা আচ্ছা, শিক্ষা আৰু জ্ঞান। বিবেকানন্দে শিক্ষা আৰু জ্ঞানৰ মূল্যৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। ব্যক্তিৰ বুদ্ধি আৰু সমাজৰ প্ৰগতিৰ বাবে শিক্ষা অতি গুৰুত্বপূৰ্ণ। অনিন্তৰ একত্ব। অস্তিত্বৰ একত্ব। বিবেকানন্দই অদ্বৈতবাদৰ ধাৰণাটো শিকায় দৃঢ়তাৰে, যিয়ে কয় অনিন্তৰ সকলোকে অস্তিত্বৰ নেকি এইটো? অস্তিত্বৰ সকলোকে সংযোগ কৰা এক অন্তৰ্নিহিত ঐক্য আছে। এই দৰ্শন অনুসৰি জীৱ আৰু বিশ্ব ব্ৰহ্মাণ্ডখন অন্তঃসংযোগী আৰু একেটা ঐশ্বৰিক বাস্তৱতাৰ প্ৰকাশ। নিৰ্ভীকতা আৰু সাহস। মানুহক ভয়ক জয় কৰি সাহস গঢ়ি তুলিবলৈ উৎসাহিত কৰিছিল। তেওঁ বিশ্বাস কৰিছিল নিৰ্ভীকতা ব্যক্তিগত আৰু সমাজৰ অগ্ৰগতি। অখণ্ডতা আৰু সততা। বিবেকানন্দ সত্যতা আৰু নৈতিকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি জীৱনৰ প্ৰতিটো দিশৰ আচৰণত তেওঁ বিশ্বাস কৰে যে ব্যক্তিগত বৃদ্ধিৰ বাবে সততাৰে জীৱন যাপন কৰাটো প্ৰয়োজনীয় আৰু আধ্যাত্মিক বিকাশ। স্বামীজীৰ নৈতিকতাৰ ওপৰত উক্তি। নৈতিকতা হৈছে চৰিত্ৰৰ মেৰুদণ্ড আৰু চৰিত্ৰ হৈছে এটা জাতিৰ ভেটি। সত্যৰ পৰীক্ষা হ'ল অনুগত্য। আমি আমাৰ বিশ্বাসৰ প্ৰতি সত্য হ'ব লাগিব। আমি যিমানেই জানো সিমানেই উপলব্ধি কৰিম যে আমি কিমান নাজানো। এই উক্তি স্বামী বিবেকানন্দৰ নীতি কথা আৰু নৈতিকতাৰ গভীৰ অন্তৰ্দৃষ্টিৰ প্ৰতি ফলিত কৰে। ব্যক্তিয়ে নিজৰ জীৱনত সত্যতা, নিস্বাৰ্থতাৰ দৰে গুণ কৰ্ষণ কৰিবলৈ এই উক্তি জনা বাঞ্ছনীয়। স্বামী বিবেকানন্দৰ শিক্ষাৰ দ্বাৰা এজন ব্যক্তিক নিজৰ সম্ভাৱনা আৰু সামৰ্থ্যৰ ওপৰত বিশ্বাস কৰিবলৈ অনুপ্ৰাণিত কৰে। তেওঁৰ বাৰ্তাই বিশ্বৰ লাখ লাখ লোকক উদ্দেশ্য প্ৰদোদিত জীৱন যাপন কৰিবলৈ অনুপ্ৰাণিত কৰে। ভেৰি গুড, ধুনীয়া হৈছে বিপাশা। আপুনি আগেন ইয়াত টাইমটো লিখা নাই। টাইম ইজ এ কনচাৰ্ণ। আপুনি টাইমটো বিশেষ গুৰুত্ব দিব, ঠিক আছে? অ'কে, সকলোৰে হৈ গ'ল। এতিয়া আমি ক্লাছটোলৈ আগবাঢ়িব পাৰোঁ তেন্তে। কালি আমি ডিছকাছ কৰি আছিলোঁ NGOৰ বিষয়ে। চ' NGOৰ মেইন কেৰেক্টাৰিষ্টিক্স বা মূল যিকেইটা বস্তু এটা NGOৰ আমি দেখিবলৈ পাওঁ, আপোনালোকে ক'ব পাৰিবনে কি আমি জানিছিলোঁ? কি কৰে তাত? Non-governmental, non-profitable. Yes, very good. Non-governmental, non-profitable আৰু non-profitable. Structured আৰু ফাংচনটো এছাইনড হয়, হয়নে? এটা পাৰ্টিকুলাৰ ৰোল প্লে কৰে। কিহৰ ক্ষেত্ৰত? সামাজিক ন্যায় ক্ষেত্ৰত বা সমাজ বা অৰ্থনীতি মানে উন্নতিৰ ক্ষেত্ৰত
এই NGOs বিলাকে কাম কৰা দেখিবলৈ পোৱা যায় হয়নে আমি NGOৰ ভিতৰত কি টাইপছ পঢ়িছিলো কেনেকুৱা বিধৰ NGOs দেখি পাইছিলো আমি ট্ৰেডিশনাল এক্টিভিষ্ট আৰু ৰিসাৰ্চ হয়নে ট্ৰেডিশনাল NGOs বিলাক সাধাৰণতে কোনবিলাক NGOs normally developmental work বা development related যিখিনি কাম কৰে হয়নে যিখিনি আমি সাধাৰণ ভাষাত আমি NGO এ কেনেকুৱা ধৰণৰ কাম কৰে যদি আমি চিন্তা কৰো সেই যেটো আমাৰ ভাব আমাৰ মনলৈ আহে তাত হেতু ট্ৰেডিশনাল NGOs বিলাকৰ হয় এক্টিভিষ্ট NGOs বিলাকৰ কি হয় কেনেকুৱা ধৰণৰ হয় এক্টিভিষ্ট NGOs বিলাক নৰ্মদা বচাও আন্দোলন টাইপ হয়নে য'ত তেখেতসকলে অথৰিটিজ বা আমাৰ গভৰ্ণমেণ্টে যদি কিবা ভুল কৰিছে সেই তাৰ আঙুলিয়াই দি সাহসেৰে মাত মাতে ৰাইট অধিকাৰৰ কথা তেখেতসকলে ব্যক্ত কৰে ৰিসাৰ্চ NGOs বিলাকে কি কৰে বিভিন্ন ধৰণৰ ৰিসাৰ্চ এনালিসিস ষ্টাডি বিলাক কৰে যাতে সেই ৰিসাৰ্চৰ তথ্য লৈ গভৰ্ণমেণ্ট বা বেলেগ অন্য সামাজিক যি অনুষ্ঠান আছে তেখেতসকলে কাম কৰিব পাৰে সেই দিশত ৰাইট কিন্তু এই ক্ষেত্ৰত আমি এটো দেখিছিলো যে এই টাইপস বিলাক ওয়াটাৰ টাইট হয় নেকি তাৰ মানে এটা NGO যদি ৰিসাৰ্চ NGO বুলি আমি আখ্যা দিছো তেওঁ কেতিয়াও ট্ৰেডিশনাল NGO হিচাপে বা ট্ৰেডিশনাল NGOs বিলাকে যি কাম কৰে এটা কৰিব নোৱাৰিব নেকি তেনেকুৱা কিবা ধৰা বন্ধা কথা আছে জানো নাই ৰাইট সো এইবিলাক আমি সহজে বুজি পোৱাৰ কাৰণেহে এই আখ্যাবিলাক আমি দিছো ইয়াৰ মানে এটো নহয় যে এইবিলাক ৰিজিড ক্যাটেগৰিজ হয় ৰাইট নেক্সট আহিলে NGO ৰেজিষ্ট্ৰেচনৰ কথা পাতিছিলো কেনেকুৱা ধৰণে NGO ৰেজিষ্টাৰ্ড হ'ব পাৰে as society as trust or as company society ক্ষেত্ৰত আমি society আপোনালোকে ন্যানো নোটস বনাইছে নে এইখিনিৰ ওপৰত কোনবিলাক আইনৰ আধাৰত কেনেকুৱাকৈ ৰেজিষ্ট্ৰেচন তেওঁলোকে পাব পাৰে মানে ট্ৰাষ্টৰ ক্ষেত্ৰত ইণ্ডিয়ান ট্ৰাষ্ট এক্ট 1882 দেখিছিলো চেৰিটেবল কম্পানীজৰ ক্ষেত্ৰত কম্পানীজ এক্ট সেকশন 8 ৰ আমি আধাৰ দেখিবলৈ পাইছিলো আৰু দেখিছিলো যে যদি তেখেতসকলে কোম্পানী হিচাপে ৰেজিষ্টাৰ হয় কিন্তু তেখেতসকলে সেই অনুসৰি এটা কোম্পানীয়ে যেনেকে যিমান প্ৰফিট আৰ্ন কৰে সেই অনুসৰি কি দিব লগিয়া হয় গভৰ্ণমেণ্টক ট্যাক্স দিয়ে নে ট্যাক্স দিব লাগে এটা কোম্পানী হয় না কৰ্পোৰেট ট্যাক্স বুলি কয় ইনকাম ট্যাক্স ডিভিডেন্ড আর্নিং ট্যাক্স এবিলাক বিভিন্ন ধৰণৰ ট্যাক্সেস থাকে কিন্তু সেকশন 8 ৰ আধাৰত যদি আপুনি কোম্পানী এক্টৰ আধাৰত যদি NGO টো গঢ়ি তুলে তেতিয়া আপুনি কোনো ধৰণৰ মানে they have to pay যদিও ইনকাম ট্যাক্স অৰ আধাৰত আহে তেখেতসকল যেহেতু নন প্ৰফিট অৰ্গানাইজেশ্যন হয় সেই ব্যালেন্স শীটখন তেখেতসকলে জিৰো কৰি দেখুৱায় মোষ্টলি ঠিক আছে ইনকাম ট্যাক্স তো এটো কাৰণে পে কৰে মানে ইনকাম ট্যাক্স ৰিটাৰ্ন তেখেতসকলে ফাইল কৰিব লাগে এটো কাৰণে কাৰণ কি তেখেতসকলে লোনৰ কাৰণে তেতিয়া এলিজিবল হয় ৰাইট এতিয়া আমি এটো চাইছিলো কোট কেনেকুৱা ধৰণৰ ভূমিকা NGOs বিলাকে গ্ৰহণ কৰে স্পেশালি ইণ্ডিয়াৰ ক্ষেত্ৰত যি সমূহ কাৰ্য কৰ্ম এনেকুৱা বা যিখিনি ইস্যুজ গভৰ্ণমেণ্টে হোল্ড কৰিব নোৱাৰে গভৰ্ণমেণ্টে ডিল কৰিব নোৱাৰে সলভ কৰিব নোৱাৰে কিছুমান গ্যাপছ ৰৈ যায় সেই গ্যাপছ বিলাক ফিল কৰিবৰ কাৰণে NGO এ এটা বহুত গুৰুত্বপূৰ্ণ ভূমিকা লাভ কৰে গ্ৰহণ কৰে সো সেই সমূহ জেগাটো য'ত মানে আমাৰ গভৰ্ণমেণ্টৰ কাৰণে বহুত ডিফিকাল্ট হৈ যায় ফৰ এক্সাম্পল কাষ্ট হায়াৰাৰ্কি আমি জানো সকলোৱে জানো যে কাষ্ট হায়াৰাৰ্কি বহুত জেগাত এতিয়াও বহুত ৰিজিড ভাবে মানি চলা হয় তাত কিন্তু গভৰ্ণমেণ্টে যেহেতু গভৰ্ণমেণ্ট বিলাক মোষ্টলি কি হয় মাস এপিল কৰা
পাৰ্টিজ বিলাকৰে গঠিত হয় সেই কাৰণে তেখেতসকলে এই ধৰণৰ স্পৰ্শকাতৰ বস্তুবিলাকত বেছিকৈ সোমাই পৰিবলৈ চেষ্টা নকৰে সেই ক্ষেত্ৰত NGOs বিলাক যি সমূহ তাতে কাম কৰে তেখেতসকলৰ দ্বাৰা সোশ্যাল যি জাস্টিসৰ বিষয়ে মানুহক জ্ঞাত কৰাত মানুহক বুজোৱাত যে এই ডিসক্ৰিমিনেশনটো সঠিক নহয় সোসাইটিখন ভাল কৰিবলে গভৰ্ণমেণ্টে সদায় সব ক্ষেত্ৰতে আইন আনি ৰুলস ৰেগুলেশন আনি কৰিব নোৱাৰে কিছুমান বস্তু সফটলি কৰিব লাগে সাবকনশিয়াসটোৰ মানুহক ইমপ্ৰুভ কৰিবৰ কাৰণে বা সাবকনশিয়াসটো টাচ কৰি পেলাই মানুহক মূল কৰাৰ ক্ষেত্ৰত বা সোসাইটিটো চেঞ্জ কৰাৰ ক্ষেত্ৰত এই NGO বিলাকে যিবিলাক বিভিন্ন সময়ত ভাল কাম কৰি থাকে সমাজৰ এটা উতপ্ৰোতভাৱে জড়িত অনুষ্ঠান প্ৰতিষ্ঠান হয় সেই NGOs বিলাকৰ সহায়ত গভৰ্ণমেণ্টে এইবিলাক ইস্যু যিবিলাক সহজে বৰ মানে স্পৰ্শকাতৰ হয় বহুত সহজে গভৰ্ণমেণ্টে এইবিলাক ইস্যুজ লৈ পেলাই কাম কৰিব নোৱাৰে সেই ক্ষেত্ৰত NGOs বিলাকে গভৰ্ণমেণ্টৰ হেল্প কৰে সোশ্যাল জাস্টিস আমি সামাজিক ন্যায় প্ৰতিষ্ঠাৰ ক্ষেত্ৰত বা আমাৰ যি বৈষম্য আছে জাতিৰ ভিতৰতে বিভিন্ন ধৰণৰ আমি বিবাদ দেখিবলৈ পাওঁ সেই বস্তুবিলাক আমি আঁতৰাবলৈ সামাজিক ন্যায় আমি এস্টাবলিশ কৰাৰ ক্ষেত্ৰত NGOs বিলাকৰ ইম্পৰ্টেন্ট ৰোল থাকে ঠিক আছে আৰু কিছু বহু ক্ষেত্ৰত কি হয় ষ্টেটৰ ৰিসোৰ্সেস আৰু যেহেতু আমি এখন ডেভেলপিং ষ্টেট হে হয় আমাৰ ওচৰত বহুত বেছি আমাৰ গভৰ্ণমেণ্টৰ ওচৰত বহুত বেছি ফান্ড নাই আৰু যিখিনি ক্ষেত্ৰত গভৰ্ণমেণ্টে কৰিব নোৱাৰা কিছুমান এৰিয়াস থাকে ডিউ টু ল্যাক অফ ৰিসোৰ্সেস সেই ক্ষেত্ৰত NGOs বিলাকক উৎসাহিত কৰি তেখেতসকলৰ ইনিশিয়েটিভছক মানে ইনস্পায়াৰ কৰি বা মোটিভেট কৰি বিভিন্ন ধৰণৰ সামাজিক যি ব্যৱস্থা বা সমাজৰ কাৰণে উন্নতিৰ কাৰণে যি সমূহ কাম কৰিব লাগে এই NGOs বিলাকৰ সহায় লৈ পেলাই এই সমূহ কাম গভৰ্ণমেণ্টে বহু সময়ত কৰা আমি দেখিবলৈ পাওঁ ঠিক আছে ফৰ এক্সাম্পল the mammoth NGO called Kerala Shastra Sahitya Parishad is largely credited for the 100% literacy rate of the state আমি সকলোৱে জানো যে কেৰালাৰ লিটাৰেসি ৰেট অলমোস্ট 100% মানে ইয়াৰ ক্ষেত্ৰত এই পাৰ্টিকুলাৰ NGO টোৰ বহুত ডাঙৰ অৰিহণা আছে সো গভৰ্ণমেণ্টৰ কাৰণেও বিকজ গভৰ্ণমেণ্টৰো লাৰ্জলি কোনবিলাক এইম থাকে সোশ্যাল জাস্টিস আৰ্থিকভাৱে যাতে সকলো পৰ্যায়ত লোকসকল সবল হ'ব পাৰে এনেকুৱা ধৰণৰ সামাজিক বা আমাৰ ৰাজনৈতিক ন্যায় যাতে সকলো স্তৰৰ লোকসকলে সমানভাৱে পায় সেই ক্ষেত্ৰত গভৰ্ণমেণ্টে NGOs বিলাকৰ হাত সাহাৰা লৈ পেলাই বিভিন্ন কাম কৰিব কৰা দেখিবলৈ পাওঁ ঠিক আছে লগতে আমাৰ যিবিলাক ওয়েলফেয়াৰ স্কিমছ আছে আমাৰ বিভিন্ন ধৰণৰ পভাৰ্টি এলিভেশন স্কিম আছে যেনেকৈ যে দৰিদ্ৰতা নিৰ্মূল কৰাৰ কাৰণে যিবিলাক স্কিমছ আছে বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লোৱা হয় যেনেকৈ আমাৰ হাংগাৰ আমি সমাজৰ পৰা দূৰ কৰিবৰ কাৰণে আপোনালোকে ক'ব পাৰিবনে পভাৰ্টি এলিভেশন স্কিমছ আমাৰ কেনেকুৱা ধৰণৰ আছে বা হাংগাৰ জিৰো হাংগাৰ এচিভ কৰিবৰ কাৰণে আমাৰ কেনেকুৱা ধৰণৰ স্কিমছ আছে বা পলিচিজ আছে ৰেশন কাৰ্ডত যিটো চাউল দিয়ে সেইটো কৰিব yes the PDS scheme কি বুলি কয় পাব্লিক ডিস্ট্ৰিবিউশন স্কিম হয়নে সো পভাৰ্টি এলিভেশনৰ কাৰণে জিৰো হাংগাৰ কাৰণে এই দুটা স্কিম বহুত ইম্পৰ্টেন্ট পোষণ অভিযান আছে হয়নে নহয় এনেকুৱা বিভিন্ন ধৰণৰ যিবিলাক স্কিমছ আছে আমাৰ এইবিলাকৰ প্ৰচাৰ কৰাটো ইম্পৰ্টেন্ট হয় বহুত লোকে এই ধৰণৰ স্কিম নথকাৰ মানে এই ইগনোৰেন্সৰ কাৰণেও তেখেতসকলে হা সুবিধা লাভ কৰিব নোৱাৰে সেই ক্ষেত্ৰত গভৰ্ণমেণ্টৰো মাৰ্কেটিঙৰ প্ৰয়োজন হয় গভৰ্ণমেণ্টে যিসমূহ স্কিমছ আনিছে পলিচিজ আনিছে সেইসমূহ যাতে আমাৰ সাধাৰণ ৰাইজে সেইসমূহৰ প্ৰতি ধাউতি ৰাখে সেইসমূহৰ প্ৰতি জ্ঞান ৰাখে যাতে যিসকলক এই স্কিমছ বিলাক প্ৰয়োজন হয় তেখেতসকলে ল'ব পাৰে আৰু আমি সামাজিক ন্যায় আমাৰ সমাজত এস্টাবলিশ কৰিব পাৰো পভাৰ্টি দূৰ কৰিব পাৰো দৰিদ্ৰতা নিৰ্মূল কৰিব পাৰো আমাৰ যি বেলেগ বেলেগ আমাৰ সমাজত যি
কুব্যৱস্থা আছে সেইখিনি আমি ভাল কৰিব পাৰো সেই ক্ষেত্ৰত গভৰ্ণমেণ্টৰ লগতে NGO বিলাকে এটা গুৰুত্বপূৰ্ণ ভূমিকা লাভ কৰে ঠিক আছে ইয়াৰ লগতে যেনেকে ফাইটিং সোশ্যাল ইভিল আমাৰ অসমৰ সোশ্যাল স্কিলৰ এভিলৰ কিবা আপোনালোকৰ মনত পৰেনে যি সোশ্যাল এনেকুৱা ধৰণৰ মানে কুনীতি যেটো আমাৰ সমাজত আমি চলা কেতিয়াবা দেখিবলৈ পাইছো নে আমাৰ অসমীয়া সমাজত কোনো ধৰণৰ এনেকুৱা একো বেয়া আমি কেতিয়াও দেখি পোৱা নাই দেখি পাইছনে মেম ডাইনি ডাইনি হত্যা আপোনালোকে জানেনে তাত NGOৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে এই ডাইনি হত্যাৰ আমাৰ অসমত এটা সময়ত বহুত বেছি হৈছিল এই সোশ্যাল এভিলটো কমাই অনাত আমাৰ পাৰ্টিকুলাৰ NGOs বিলাকে বহুত কাম কৰিছিল এগৰাকী ব্যক্তি আছে যি উতপ্ৰোতভাৱে জড়িত হৈ আছে এই ডাইনি হত্যা আমাৰ অসমত কম কৰাৰ কাৰণে নাম জানেনে আপোনালোকে তেখেতৰ বিৰুবালা ৰাভা Yes, very good. So তেখেতৰ আৰু তেখেতৰ NGOৰ সহায়ত আমাৰ গভৰ্ণমেণ্টেও তেখেতৰ সহায় লৈছে কাৰণ কি তেখেতৰো এটা লেজিটিমেচি আছে আমাৰ সমাজত তেখেতক এটা স্থান দিছে সেই ইনফ্লুৱেন্সৰ কাৰণে বা তেখেতে সেই দিখত যিমানখিনি কাম কৰিছে সেই ক্ষেত্ৰত গভৰ্ণমেণ্টেও তেখেতৰ সহায় বিচাৰিছে যাতে এই ধৰণৰ সোশ্যাল ইভিল আমি দূৰ কৰিব পাৰো বাকি আমি ভাৰতবৰ্ষত সেক্স ডিটাৰমিনেশন কৰি পেলাই আমি ভ্ৰূণ হত্যা আমি দেখিবলৈ পাই বা ফিমেল ফিটাসটো মানে হত্যা কৰা বা ফিমেল ইনফেন্টিসাইডো আমি বহুত ক্ষেত্ৰত বহু জায়গাত দেখিবলৈ পাইছিলো মানে অসমত যদিও নেকি ইয়াৰ প্ৰভাৱ যথেষ্টখিনি কম তথাপি এইবিলাক এনেকুৱা ধৰণৰ সোশ্যাল এভিল বিলাক বিভিন্ন স্তৰত বিভিন্ন ৰাজ্যত কম কৰি অনাত এই NGOs বিলাকে এক্টিভ পাৰ্টিসিপেশন লৈছে ৰাইট এতিয়া NGOs বিলাক ফৰ্ম কৰাৰ আমাৰ ভাৰতবৰ্ষত কিবা কনস্টিটিউশনাল প্ৰভিজন আছে নেকি মানে আমাৰ সংবিধানত ইয়াক ফৰ্ম কৰাৰ ক্ষেত্ৰত কিবা কথা কোৱা হৈছে নেকি আমাৰ আৰ্টিকল 19ক আমি ব্ৰডলি কি বুলি কওঁ ৰাইট টু Speech and expression. আৰ্টিকল 19ক ৰাইট টু ফ্ৰীডম বুলি কওঁ মানে তাত 6টা টোটাল ৰাইটস আহে ৰাইট যেটো আপুনি কৈছে ৰাইট টু স্পিচ এটা হয় তাৰ পিছত কোনকেইটা আহে ক'ব পাৰিবনে 6টা আমাৰ ফ্ৰীডম কি আছে স্পিচ এগৰাকীয়ে ক'লে স্পিচ আছে আমাৰ নেক্সট আমি ইনফৰমেশনটো ইয়াৰ ভিতৰতে পৰে এছ'চিয়েচন yes আপোনালোকে যদি বিচাৰে আপোনালোকৰ অধিকাৰ আছে একত্ৰিত হৈ এছ'চিয়েচন ফৰ্ম কৰা আৰু এডুকেশ্যন ৰাইট টু এডুকেশ্যন ইয়াৰ ভিতৰতে পৰি যায় ঠিক আছে পিছত আহিছে ৰাইট টু এডুকেশ্যন 21ত পৰে ফ্ৰীডমটো কিহত পৰে right to move in any part of India and get settled হয়নে ভাৰতবৰ্ষৰ যিকোনো জায়গাতে আপুনি যাব পাৰে আৰু গৈ আপুনি যিকোনো জায়গাতে আপুনি বাসস্থান হিচাপে যিকোনো জায়গাত প্ৰতিষ্ঠিত হ'ব পাৰে তাৰ পিছত আৰু কি আছে Settlement. লাইফ এণ্ড ইণ্ডিভিজুৱেল ফ্ৰীডম কি কৈছে right to life and individual freedom এটো 19ৰ কথা কৈছো Equality before law and no discrimination. হেতু 14-15ৰ কথা কৈছে আৰ্টিকল 19 চাও গুগল খুলি লওক And movement or পিছত আমি settlement দেখা পাওঁ right to settlement settlement আৰু right to assembly আছিলে নেকি assemble yes ma'am And freedom of speech and expression. freedom of speech অকনমান আগতে মই কি কলো assemble without peacefully without arms হয়নে
1 2 3 4 5 আৰু এটা কোনে ক'ব 6টা আছে Practice of any profession. yes আপুনি যিকোনো profession যেটো আপুনি ইচ্ছা কৰিছে আপোনাৰ অধিকাৰ আছে সেই professionটো আপুনি আগুৱাই লৈ যোৱা ঠিক আছে আপোনালোকে ৰাইট আৰ্টিকল 19 টো আকৌ এবাৰ চাই লব ঠিক আছে ইয়াৰ ভিতৰতো আৰু বহুত কিটা পৰে ওকে So, ইয়াতে আৰ্টিকল 19 যে কোৱা হৈছে ৰাইট টু ফৰ্ম এছ'চিয়েশ্যন এই ৰাইটটোৰ অনুসৰি আপুনি কি ফৰ্ম কৰিব পাৰে এনজিও ফৰ্ম কৰিব পাৰে ঠিক আছে সো এইটো অধিকাৰ আপোনাৰ আছে যে আপোনালোকে একেলগে একে ধৰণৰ চিন্তা কৰা লোক বা ব্যক্তিসকল একত্ৰিত হৈ পেলাই এনেকুৱা এটা অনুষ্ঠান গঢ়ি তুলিব পাৰে যিটোৰ particular উদ্দেশ্য আছে যেটো particularly structured হয় ঠিক আছে যেটোৱে নন গভৰ্নমেন্ট ইনষ্টিটিউচন হিচাপে কাম কৰিব নন প্ৰফিট ইনষ্টিটিউচন হিচাপে কাম কৰিব ৰাইট Article 43 which highlights states having an endeavor to promote cooperatives in rural areas. Article 43 cooperative formation or kotha koa hoise. Cooperative formation mane enuka kisuman lok ji eke dhoroner byabashay ba tenuka dhoroner kam kore ekotrito hoi pelai tekhetokole eta association form kora. Hi kotha to amar Article 43 koa hoise. Article 43 koa hoise mane kuntu part ot koa hoise kobo paribone Which part? Ma'am, DPSP part 4. Yes. Sorry, part 3. Part 3 ne 4. 4. Yes, part 4. Right? So, ami DPSP, ami part 3 to Article 19 ot ahibo. Jot ami freedom. Ki boli koy, ami fundamental rights or kotha kom. Hoine? Tamisa part 4, 43. Jot DPSP kotha kom. Tato আপোনাৰ উল্লেখ আছে কোঅপাৰেটিভ ফৰ্ম কৰাৰ আৰু সেই অনুসৰি আপুনি এনজিও ফৰ্ম কৰিব পাৰিব Then concurrent listত entry 28ত mention কৰা হৈছে about charities and charitable institutions charitable and religious endowments and religious institutions entry 28 of concurrent list মানে কোনে ইয়াৰ ওপৰত ল বনাব পাৰিব Central and state and central. Yes, state and central both, right? State and center both. Logote part 9B, 9B cooperative formation or kotha koa hoise. Aru state list or entry 32 a NGO bilak ba enuka dhoroner onusthan apuni je protistha koribo paribo hei kotha apunar constitution or সাংবিধানিক apunar kisuman kothar অনুসৰি apuni NGO formation or apuni right বা আপোনাৰ হি অধিকাৰ আপুনি সাব্যস্ত কৰিব পাৰে ঠিক আছে right to shelter অনুসৰি NGO কিছুমান যেনেকে Yuva Spark in cities like Mumbai have repeatedly opposed the demolition of hutments even as they try to improve the quality of life in the sprawling slum clusters এটা বহু ক্ষেত্ৰত কি হয় এই slums বিলাক illegally সেই জায়গাত বহি যায় right slums bilak normally ki hoy slums bilak enuka kisuman makeshift mane tent ittadire gothito kisuman enuka jega jot manhe thake aru he bilak osthai kisuman jega ঠিক আছে অস্থায়ী কিছুমান জায়গাত মানুহৰ বিভিন্ন অভাৱৰ কাৰণে তেখেতসকলে এই ধৰণৰ জায়গাৰ অভাৱ বহুত দাম যেহেতু তেখেতসকলে এনুকা বেলেগ যত লিগ্যাল ব্যৱস্থাৰ অনুসৰি তেখেতসকলে সেটেলমেন্ট কৰিব পাৰে যেহেতু তেখেতসকল বহুত দুখিয়া শ্ৰেণীৰ লোক এই স্লামছত তেখেতসকলে থাকিবলৈ দিয়া হয় এটা বহুত সময়ত আমি দেখিবলৈ পাওঁ যে এই স্লামছ বিলাকৰ উচ্ছেদ হয় এই ক্ষেত্ৰত যিবিলাক এনজিও যেনেকে Yuva Spark এই মুম্বাই স্লামছ বিলাকৰ ডেমলিশনৰ অপজিশন কৰিছে সময় আৰু এই স্লামছ বিলাকত যাতে বেসিক হিউম্যান ডিগনিটি ৰাখি পেলাই তেখেতসকলে বসবাস কৰিব পাৰে পোৰ্টেবল ড্ৰিংকিং ওয়াটাৰ যাতে পায় স্যানিটেশন যাতে ভাল হয় ইলেক্ট্ৰিসিটি যাতে তেখেতসকলে পায় এনেকুৱা ধৰণৰ বিশেষ মানৱ অধিকাৰৰ ক্ষেত্ৰত এই ধৰণৰ এনজিওস বিলাকে কাম কৰা আমি দেখিবলৈ পাওঁ
ৰাইট টু ইনফৰমেশ্যনৰ ক্ষেত্ৰতো বিভিন্ন NGOsে বিভিন্ন সময়ত মানুহে বা সমাজে এই ইনফৰমেশ্যন বিলাক যিবিলাক তথ্য চৰকাৰৰ পৰা বিচাৰে সেই ক্ষেত্ৰত কাম কৰা দেখিবলৈ পাওঁ again ট্ৰাইবেল ৰাইটছতো আমাৰ NGOs আছে যি সময়ে সময়ে ডাঙৰ ডাঙৰ পুঞ্জিপতি বা কৰ্পৰেটছৰ এগেইনষ্টত মাত মাতিছে তেখেতসকলে ফৰেষ্ট ৰাইটৰ ক্ষেত্ৰত বা কেম্পা মানে কম্পেনচেশ্যন এগেইনষ্ট compensation for deforestation যিখন এক্ট আছে যদি ক'ৰবাত ডিফৰেষ্টেশ্যন কৰিছে বা এনভাইৰনমেণ্টৰ হানি কৰিছে তেনেহ'লে সেই ক্ষেত্ৰত আপোনালোকে তাৰ কম্পেনচেশ্যনো দিব লাগিব এইবিলাক যিবিলাক ৰাইটছ আছে আমাৰ আইন আছে এইবিলাক কাৰ্যকৰী কৰাত বহুত NGOsে কাম কৰিছে লগতে community development local regional national NGOs have emerged as players and partners in development of activities in the region at a community level they are in the front line in providing assistance in the acquisition of basic needs and amenities মানুহৰ dignity লৈ পেলাই মানুহে সন্মানেৰে নিজৰ জীৱনটো যাপন কৰাৰ ক্ষেত্ৰত যিখিনি বেসিক তেখেতসকলৰ needs আছে amenities আছে সেইখিনি আইডেন্টিফাই কৰা সেইখিনি কোনবিলাক বস্তু নহলে মানুহে ভালকৈ জীয়াই থাকিব নোৱাৰে সঠিক খাদ্য ব্যৱস্থা সঠিক শেল্টাৰ এইবিলাকৰ ক্ষেত্ৰত কমিউনিটিৰ লোকসকলক অৱেৰ কৰা সেনসিটাইজ কৰা NGOs বিলাকে যথেষ্ট কাম কৰিছে লগতে ৰিহেবিলিটেশ্যন বিভিন্ন সময়ত আমাৰ বিভিন্ন disasters আমি দেখিবলৈ পাওঁ man made disasters আমাৰ natural disasters কেনেকুৱা ধৰণৰ হয় earthquake হ'ব পাৰে বিভিন্ন ডাঙৰ storm হ'ব পাৰে tsunami হ'ব পাৰে cyclone হ'ব পাৰে য'ত আমি যথেষ্ট মানুহে property হেৰুৱাব লগা হয় নিজৰ আপোনজনক হেৰুৱাব লগা হয় সেই ক্ষেত্ৰত মানুহে বহু সময়ত নিজৰ ঘৰৰ ভিতিৰলৈকে হেৰুৱাব লগা হয় সো সেই ক্ষেত্ৰতো NGOs বিলাকে বহু সময়ত নিজৰ সেৱাৰ যোগেদি কাম কৰি আহিছে যাতে মানুহে উচিত মানে সংস্থাপন কৰি ল'ব পাৰে লগতে এনভাইৰনমেন্ট বা আমাৰ প্ৰকৃতিৰ সংৰক্ষণৰ ক্ষেত্ৰতো বিভিন্ন কাম সময় কাম কৰিছে যেটো নেকি আমাৰ ইকোনমিক ডেভেলপমেন্টে যাতে আমাৰ প্ৰকৃতিটো ড্যামেজ নকৰে বা ড্যামেজ কৰাৰ ক্ষেত্ৰত যদি কোনোবা কোম্পানী বা বিভিন্ন গভৰ্নমেন্টেও যদি কিবা এনভাইৰনমেন্টক ড্যামেজ কৰিছে তেনেহলে তাৰ ভৰপাই বা তাৰ কম্পেনসেশন দিয়াত বহু ক্ষেত্ৰত মজবুৰো আমাৰ এই NGOs বিলাকে কৰিছে সো তাৰে ভিতৰত মেজৰ কেম্পেইনছ হৈছে ক্লাইমেট চেঞ্জ protection of pristine forest ইয়াত এই স্পেস কিটা আমি দেখিবলৈ পোৱা নাই কাইন্ডলি এইকেইটা স্পেস ইয়াৰ মাজত স্পেস আছে মন কৰিব protection of marine life and diversity against whaling against genetic engineering or genetically modified organisms বা nuclear threat যেটো wildlife ওপৰত হয় elimination of chemical and biological toxic waste এই বিভিন্ন ক্ষেত্ৰত বিভিন্ন ক্যাম্পেইন আমাৰ NGOs বিলাকে হাতত লৈছে যেটোৱে নেকি আমাৰ যি প্ৰকৃতি আছে সেই প্ৰকৃতিক আমি সংৰক্ষণ কৰিবলৈ সক্ষম হৈছো এই ক্ষেত্ৰত NGOs বিলাকে কেনেকুৱা ধৰণৰ কাৰ্যসূচী লয় তেখেতসকলে মাছ awareness campaigns কৰে tree planting drives কৰে বহু সময়ত waste removal বা vermiculture promotion কৰে dumping sites বিলাক ক'ত হ'ব লাগে তাৰ ৰিসাৰ্চৰ সহায়ত সেইখিনি আগবঢ়ায় আৰু কেনেকুৱা ধৰণে আমি waste recycle কৰিব পাৰো বা upcycle কৰিব পাৰো এইখিনি কথাও মানুহক জনাবলৈ চেষ্টা কৰে ঠিক আছে Many NGOs specialize in data-driven support to government bodies. So government bodies, government departments বিলাকেও যাতে তথ্য সহকাৰে নিজৰ কৰ্ম কাৰ্য আগবঢ়াব পাৰে সেই ক্ষেত্ৰত সেই তথ্য যুগুতোৱাটো NGOs বিলাকে সহায় কৰে Globally, NGOs have the power to bring about global treaties, including reforms to address regulation of hazardous waste, bans on landmines, control of greenhouse gases, এই বিভিন্ন ধৰণৰ global treaties বা memorandums এখন দেশে বেলেগ এখন দেশৰ লগত কি চুক্তি কৰিব বা বেলেগ এটা কোম্পানীয়ে বেলেগ এখন দেশত যেতিয়া নিজৰ
কোম্পানীৰ কাম আগবঢ়াবলৈ যাব তেতিয়াও কি চুক্তিবিলাক কৰিব এই গোটেইবিলাক নিয়ন্ত্ৰিত কৰাত আমাৰ যিবিলাক NGOs আছে নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল NGOs এই সমূহত বিভিন্ন ধৰণৰ কাম কৰা আমি দেখিবলৈ পাইছো ইয়াৰে ভিতৰত কেইটামান আপোনালোকে নেচাৰটো আমি প্ৰকৃতিটো সংৰক্ষণৰ ক্ষেত্ৰত মাত মতা বা ন্যায় দিয়াৰ ক্ষেত্ৰত এই গ্ৰীণ পিচ ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন WWF বম্বে নেশ্যনেল নেচাৰেল হিষ্ট্ৰী ছ'চাইটি এইবিলাক NGOs বিলাকৰ নাম আপোনালোকে মনত ৰাখিব ঠিক আছে ইয়াৰ লগতে আহে বাৰ্ড লাইফ ইণ্টাৰনেশ্যনেল চেণ্টাৰ অফ চায়েন্স এণ্ড এনভাইৰনমেণ্ট কিন্তু একেটা সময়তে ইমান ভাল কাম কৰাৰ সত্ত্বেও কিছুমান challenges বা প্ৰত্যাহ্বান আমি NGOs বিলাকৰ আগত সন্মুখত অহা দেখিবলৈ পাওঁ এটা হৈছে lack of funds বহু সময়ত তেখেতসকলৰ ফাণ্ডৰ অভাৱ হয় যিকোনো কাম আজিৰ দিনত আমি সমাধান কৰিবলৈ হলে যিকোনো প্ৰবলেম সমাধান কৰিবলৈ হলে আমাৰ কাৰণে দৰকাৰী হৈ পৰে ফাণ্ডস আমি মানুহক সাৰ্ভিস দিয়াৰ ক্ষেত্ৰত সকলো সময়তে আমি ভলান্টিয়াৰ্স নাপাবও পাৰো সাৰ্ভিস দিয়াৰ মানে সেই ক্ষেত্ৰত যদি আমাৰ উদ্দেশ্য এটা আছে আমি বহু সময়ত মানুহক এমপ্লয়মেন্টটো দিবলগীয়া হয় কিন্তু যদি আমাৰ ফাণ্ডস নাথাকে এই কেম্পেইনছ বিলাক ক্যাৰি আউট কৰিবলৈ তেনেহলে আমি অসুবিধাত পৰো বহু সময়ত আমি কৰাপশনো দেখিবলৈ পাওঁ এই যেটো ফাণ্ডস তেখেতসকলৰ ওচৰত এভেইলেবল হয় সেই ফাণ্ডস বিলাকৰ মিসইউজো বহু সময়ত দেখিবলৈ পাওঁ যিবিলাক মানুহক মানে এমপ্লয়মেন্ট দিয়া হয় বহু সময় সেই সমূহ লোক ট্ৰেইনড নহয় তেখেতসকলৰ সোশ্যাল সাৰ্ভিস দিয়াত সেই সেৱা আগবঢ়োৱাত তেখেতসকল পাৰ্গত নহয় লগতে আমি বহুত ইনইকুৱেলিটি আৰু বৈষম্যতাও দেখিবলৈ পাওঁ যাৰ যেটো কাৰণত যিসকল লোক ৰুৰাল এৰিয়াজত থাকে এই ৰুৰাল এৰিয়াৰ লোকসকলে social service দিয়াত বা যিসকল social workersও থাকে তেখেতসকলক সেই মানে সহায় সহযোগিতা কৰাটো আমি বহু ক্ষেত্ৰত অসুবিধা সৃষ্টি হোৱা যেন আমি অনুভৱ কৰো lack of volunteerism বহু সময়ত আমাৰ volunteersৰ দৰকাৰ হয় যি স্বেচ্ছাসেৱকৰ দৰকাৰ হয় যিসকলে নিজৰ সেৱা আগবঢ়ায় without any payment right so he অনুসৰি সকলোৰে সময়ো নাথাকে যে তেখেতসকলে voluntarily নিজৰ সেৱা নিজৰ মূল্যবান সময় আগবঢ়ায় এই সমূহ কাম কৰিব right so এই ধৰণৰ challenges বিলাক আমি NGOsৰ ক্ষেত্ৰত দেখিবলৈ পাওঁ এতিয়া আমাৰ ষ্টেটখনত কি আহি পৰে গভৰ্ণমেন্ট আমাৰ টেৰিটৰি বিশেষকৈ গভৰ্ণমেন্ট ঠিক আছে ষ্টেট আৰু NGOৰ মাজত কি ডিফাৰেন্স India witnessed a boom in NGO sector. According to conservative estimate by the CBI, there is one NGO for every 600 citizens in India. But there is accountability deficit in NGOs in India. Eta CBI investigation অনুসৰি আমাৰ 600 জন নাগৰিকৰ মানে বাবদ আমি একোটা NGO দেখিবলৈ পাওঁ কিন্তু সেই অনুসৰি আমি কাৰ্য বা তেখেতসকলৰ সাৰ্ভিসও সেই অনুসৰি দেখি পাব লাগিছিল কিন্তু আমি দেখি পোৱা নাই কাৰণ কি বিভিন্ন ধৰণৰ একাউন্টেবিলিটি ডেফিচিট আমি দেখিবলৈ পাওঁ তেখেতসকলে জবাবদিহি নহয় তেখেতসকলে কেনেকুৱাকৈ ফাণ্ডস বিলাক ইউটিলাইজ কৰিছে সেইখিনি আমাৰ মানুহৰ কাৰণে ক্লিয়াৰ নহয় ঠিক আছে তেখেতসকলে যি ধৰণে কাম কৰে সেইখিনিও মানুহে বহু সময়ত নেজানে ঠিক আছে So, যি ধৰণে NGOs বিলাকে কাম কৰিব লাগিছিল আমাৰ ভাৰতবৰ্ষত সেই ধৰণে কাম কৰা আমি দেখিবলৈ নাপাওঁ তেখেতসকলে নিজৰ ৰিসিট অফ গ্ৰান্ট বা ট্যাক্স অফিচিয়েলছক বহু সময়ত ফাঁকি দিয়া আমি দেখিবলৈ পাওঁ In Supreme Court inquiry major states like Andhra Pradesh, Bihar, Delhi, Haryana, Karnataka, etc., could not provide details regarding NGOs working in their territory. Amar bahut rajyoy কিমান তেখেতসকলৰ মানে পৰিসীমাত কিমান NGO কাম কৰে তাৰে তথ্য আগবঢ়াব নোৱাৰিলে This largely explains regulatory mechanism of the NGOs in India. এটো কি দেখায় আমাক যে এই যে NGOs বিলাক ৰেগুলেট কৰা যেটো মেকানিজম বা সিস্টেম আমি গঢ়ি তুলিছো ই যে ভালদৰে কাম কৰা নাই সেই কথাটো দৰখায় ঠিক আছে আৰু লগতে এটা PIL ৰ অনুসৰি আমি দেখিবলৈ পাওঁ PIL মানে কি হয় What is a publication
litigation. পাব্লিক ইন্টারেস্ট লিটিগেশন মানে কি হয়? মানে এইটো যে যদি আপুনি ডাইৰেক্টলি এজন মানে affected individual নহয় এটা কেছত, তথাপিও আপুনি এটা কেছ কোৰ্টৰ আগত দাখিল কৰিব পাৰে কোৰ্টৰ নজৰ আনিবলৈ বা দৃষ্টি আকৰ্ষণ কৰিবলৈ, ঠিক আছে? সো PIL এটা মানে দিয়া হৈছিলে, সেই অনুসৰি এই ট্ৰান্সপাৰেন্ট মেকানিজম এটা কথা উল্লেখ কৰা হৈছিলে যে NGOs বিলাকে কেনেকুৱা ধৰণে কাম কৰে আৰু ক'ৰ পৰা তেখেতসকলে কি কি ফাণ্ডছ পায় সেই কথাখিনি মানুহে জনাটো দৰকাৰ, কাৰণ কি NGOs বিলাক আমাৰ সমাজৰ এটা গুৰুত্বপূৰ্ণ এইখিনি গুৰুত্বপূৰ্ণ অনুষ্ঠান, এইবিলাকে ক'ৰ পৰা পইচা পায়, কেনেকুৱা ধৰণে তেখেতসকলে ফাণ্ডছ বিলাক ইউটিলাইজ কৰে বা কেনেকুৱা ধৰণে তেখেতসকলে কাম কৰে, এইখিনি সকলোৱে জনাটো প্ৰয়োজনীয়। কিন্তু এই ডেটা বিলাক বেছিভাগে আমাৰ ষ্টেট বিলাকে ধুনীয়াকে মানুহৰ আগত ৰাখিবলৈ সক্ষম হ'ব পৰা নাই, যাৰ কাৰণত আমাৰ গোটেই ষ্ট্ৰাকচাৰটো কেনেকুৱা ধৰণে কাম কৰে আমি আজিও অৱগত নহয়। এটা ইম্পৰ্টেণ্ট কথা যে এপ্ৰিল 2015ত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া শ্বেয়াৰ্ড a list of 42,000 NGOs with Financial Intelligence Unit to check suspicious foreign funding amid the crackdown of some top international donors for flouting Foreign Contribution Regulation Act 2011. এতিয়া এই NGOs বিলাকে যদি ফৰেন ফাণ্ডছ লাভ কৰে, গ্ৰহণ কৰে, এইটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয়নে জনাটো? বা ইয়াৰ এটা ইফেক্ট আমাৰ দেশত বা প্ৰভাৱ পৰিব পাৰেনে যদি আমাৰ এই ইনষ্টিটিউচনছ বিলাকে NGOs বিলাকে ফৰেনৰ পৰা ফাণ্ডছ ৰিচিভ কৰে? তাৰ প্ৰভাৱ থাকিব পাৰেনে? পাৰে না কেনেকুৱাকৈ পাৰে? যি ফৰেন কাণ্ট্ৰিসমূহে মানে ইনভেষ্টমেণ্ট দিয়ে, গতিকে তাৰ লগত তেওঁলোকৰ নিশ্চয় কিছুমান স্বাৰ্থ থাকিব, যি স্বাৰ্থবোৰ NGO বোৰে সিদ্ধি কৰিব বা জনসাধাৰণৰ মাজত তাৰ হেৰিখিনি জনসাধাৰণৰ মাজত ক'ব। জনসাধাৰণৰ ওপৰত প্ৰভাৱ পৰিব পাৰে, আমাৰ কালচাৰৰ ওপৰত প্ৰভাৱ পৰিব পাৰে, হয়নে? সংস্কৃতিৰ ওপৰত প্ৰভাৱ পৰিব পাৰে, আমাৰ নেশ্যনেল ছিকিউৰিটি, আমাৰ এই দেশৰ যিটো সুৰক্ষা ব্যৱস্থা, এই সুৰক্ষা ব্যৱস্থাটোৰ ওপৰতো প্ৰভাৱ পৰিব পাৰে, ৰাইট? সেইকাৰণে তেখেতসকলে ক'ৰ পৰা ফৰেন কণ্ট্ৰিবিউশ্যন পাইছে সেইটো জনাটো আমাৰ কাৰণে দৰকাৰী, আৰু সেই ক্ষেত্ৰত গভৰ্ণমেণ্টে কিছুমান গাইডলাইনছ আনিছিলে ফৰেন কণ্ট্ৰিবিউশ্যন ৰেগুলেশ্যন এক্ট 2011 অনুসৰি, আৰু এই ক্ষেত্ৰত গভৰ্ণমেণ্টে ক্লিয়াৰলি ডিফাইন কৰিছিলে sectors in which it has listed Christian missionaries, Hindu, Sikh and Muslim religious groups receiving foreign contributions besides other activities of NGOs in which funds are claimed to be utilized. There is also suspicion that money launderers could use legitimate route to wire illicit money. আৰু ফাণ্ডছৰ এই NGOs বিলাকৰ সহায়ত কিছুমান এনেকুৱা ধৰণৰ ব্লেক মানি হোৱাইট কৰাৰো এটা চক্ৰ গঠিত হ'ব পাৰে, ঠিক আছে? এজন মানুহে এনেকুৱা এজন ব্লেক মানি থকা মানুহ, তেখেতে কি বিচাৰিছে? তেখেতে এই ব্লেক মানিটো হোৱাইট কৰিব বিচাৰিছে, তেখেতে কি কৰিলে? এই পইচাটো NGOক ডোনেশ্যন হিচাপে দি দিলে, ঠিক আছে? ডোনেশ্যন হিচাপে দি পেলাই এইটো দেখুৱালে, আৰু NGOটোৰ লগত সেই বুজাপৰাটো হ'ল যে এই অধিকাংশ পইচা তেওঁ পুনৰ ঘূৰাই দিব, বা চেৰিটেবল ট্ৰাষ্ট নিজৰ ইনকাম টেক্স বাচিবৰ কাৰণে যদি চেৰিটিত কিবা ডনেট কৰিছে, আকৌ সেইটো ৰাউণ্ড ট্ৰিপিং কৰি পেলাই নিজৰ পকেটতে সোমাই লয়। এনেকুৱা ধৰণৰ বহুত কুচক্ৰও আমি দেখিবলৈ পাওঁ NGOs বিলাকৰ লগত জড়িত হৈ থকা। সো ইয়াৰ ক্ষেত্ৰত আমি এই যে চেলেঞ্জেছ বিলাক আছে আমাৰ দেশত NGOs বিলাকৰ মানে ৰেগুলেশ্যনৰ ওপৰত বা ৱৰ্কিঙৰ ওপৰত কেনেকুৱা ধৰণে আমি আনিব পাৰোঁ, এইখিনি কেনেকুৱা ধৰণে সমাধান কৰিব পাৰোঁ? যদি আমি ভাল ৰেগুলেশ্যন আনো, ঠিক আছে, ৰুলছ আমি লজ যদি ভালদৰে আনো আৰু সেইখিনি ভালদৰে ইফেক্টিভলি ইমপ্লিমেণ্টটো কৰোঁ। লটো এনেক্ট কৰাটো এটা বস্তু আৰু ইমপ্লিমেণ্ট কৰাটো এটা, ৰাইট? দুইটাই ভালদৰে হ'ব লাগিব, তেতিয়াহে লটোৰ ভালকৈ মানে উপকাৰিতাটো আমি পাম।
নেক্সট হৈছে এই এনজিঅ'ছ বিলাকে কেনেধৰণে ফাংচন কৰে তাৰ এটা মনিটৰিং এজেঞ্চি আমাক লাগে যি নিৰীক্ষণ কৰিব যে এনজিঅ'ছ বিলাকে ফাণ্ড ক'ৰ পৰা পাই আছে ক'ত ইউটিলাইজ কৰি আছে কেনেকৈ কাম কৰি আছে এই গোটেই মনিটৰিংটো যদি ভালদৰে থাকে তেতিয়াহ'লে আমি ভালকৈ ট্ৰান্সপাৰেণ্টলি আমি দেখিব পাৰিম জানিব পাৰিম বুজিব পাৰিম যে এনজিঅ'ছ বিলাকে কেনেকৈ কাম কৰি আছে আমাৰ ভাৰতবৰ্ষত awareness সেইদৰে আমি বঢ়াব লাগিব এনজিঅ'ছৰ প্ৰতি কোলাবৰেশ্যন কোঅপাৰেশ্যন কৰিব লাগিব ইউনিভাৰ্চিটি কলেজ বা আমাৰ মিডিয়াৰ লগতো যে এনজিঅ'ছ বিলাকৰ লগত কোলাবৰেট কৰি কেনেকুৱা ধৰণে আমি ভাল ভাল কাম কৰিব পাৰো সমাজৰ উন্নতি সাধিব পাৰো ঠিক আছে আৰু ৰুৰেল এৰিয়াছ বিলাক যিহেতু 65% আমাৰ ইণ্ডিয়াৰ ভাৰতবৰ্ষ ৰুৰেল এৰিয়াছ বিলাকত থাকে সেই সকল লোক বেছিভাগ দৰিদ্ৰতাৰ শিকাৰ হয় ভোক মাৰীৰ শিকাৰ হয় এইবিলাক যিবিলাক আমি বৈষম্যতা দেখিবলৈ পাওঁ আমি সোশ্যাল এভিলছ দেখিবলৈ পাওঁ অন্যায় অবিচাৰ দেখিবলৈ পাওঁ সমাজৰ এইখিনি আমি এনজিঅ'ছৰ হাত লগ লাগি এনজিঅ'ছৰ লগত একেলগে কিছু কাম আগবঢ়াব পাৰো আমাৰ সমাজখন ভাল কৰিবৰ কাৰণে আৰু এনজিঅ'ছ বিলাক যিবিলাক এনজিঅ'ছে ভাল কাম কৰি আছে তেখেতসকলক এপ্ৰিচিয়েট কৰিব লাগিব ৰেকগনাইজেশ্যন দিব লাগিব এৱাৰ্ডছ আৰু ৰিৱাৰ্ডছ দিলে তেখেতসকলে মটিভেট হ'ব ফাৰ্ডাৰ ভাল কাম কৰিবৰ কাৰণে ঠিক আছে লগতে এনজিঅ'ছ বিলাকে যিবিলাক ৰিচেণ্ট টেকনলজিজ আছে ইণ্টাৰনেট ৱেবছাইট এই বিভিন্ন ধৰণৰ মাধ্যমেৰে নিজৰ ফেয়াৰ মেনাৰত ট্ৰান্সপাৰেণ্ট মেনাৰত আৰু ভাল এটা ৰাস্তাৰে নিজৰ ফাণ্ডছ ইউটিলাইজেশ্যন কৰাত ফাণ্ডছ ৰেইজ কৰাত যাতে সহায় হৈ পাৰে যাতে তেখেতসকলে ফাণ্ডছৰ অভাৱত যি তেখেতসকলৰ উদ্দেশ্য সেই উদ্দেশ্যটো যাতে পিছ পৰি নাযায় incentives for personnel যিবিলাক লোক যিবিলাক এমপ্লয়িজ এই মানে এনজিঅ'ছ বিলাকে এমপ্লয়মেণ্ট দিয়ে তেখেতসকলৰ পে স্কেলছ বিলাক সময় সময় ৰিভাইজ কৰি থাকিব লাগে ইনচেন্টিভাইজ কৰিব লাগে যেনেকৈ টাটা ট্ৰাষ্টত যিসকলে কাম কৰে তেখেতসকলৰ বহুত ভাল দৰমহা আদায় কৰিব পাৰে ইনচেন্টিভছ আদায় কৰিব পাৰে এনেকুৱা ধৰণে যদি আমি ভালদৰে ষ্ট্ৰাকচাৰ কৰোঁ অৰ্গেনাইজেশ্যনটো তেতিয়া আমি কি দেখিবলৈ পাওঁ এই এনজিঅ'ছ বিলাকৰ সহায়ত আমি আমাৰ দেশখনৰ বিভিন্ন স্তৰত উন্নতি সাধিব পাৰিম ঠিক আছে বাকি ৰৈ যোৱা আমি এই ডিসকাশনছখিনি পুনৰ আমি নেক্সট ক্লাছত আলোচনা কৰিম আজিৰ যিখিনি ক্লাছত আমি আলোচনা কৰিলো আপোনালোকৰ আই হোপ আপোনালোকে বুজি পাইছে সকলোৱে Yes, ma'am. নুবুজাৰটোতো বহুত বেছি এনেকুৱা ক্ৰিটিকেল বস্তু একো নাই সো কাইন্ডলি আপোনালোকে আকৌ এবাৰ এই টেক্সটটো পঢ়িব আৰু আপোনালোকৰ যি নোট আছে বনাবলগীয়া সেই নোটখিনি আপোনালোকে ধুনীয়াকৈ বনাই ওলাব ঠিক আছে So we are winding up today's session and thank you so much for participating and being an active participant in this beautiful class. Thank you so much. Ma'am? Yes. Yes. Ma'am, Kajoria. প্ৰথম ক্লাছ আছিল হয় তো মোৰ দুটা প্ৰশ্ন আছিল আচলতে এনসাৰ ৰাইটিঙৰ মানে নোট দিব লাগিব ন এজ নোটছ আমি দিব লাগিব ওকে আপুনি সিস্টেমটো মই আপোনাক বুজাই দিওঁ ঠিক আছে হয় হয় তুজা প্ৰীতম দত্ত আপোনাকো মই প্ৰথম পাইছো নেকি আজি Yes, ma'am. ওকে তো আপোনালোকৰ কাৰণে মই ক্লাছটো এক্সটেন্ড কৰো যাতে আপোনালোকে সিস্টেমটো ভালদৰে বুজি পায় ওকে আমি কেনেকুৱা ধৰণে ফাংচন কৰো এতিয়া আমাৰ এই নোটছখিনি আপোনালোকে এই যেটো ওয়ান নোট আপোনালোকক দিয়া হৈছে এই ওয়ান নোটৰ পৰা আপোনালোকে পঢ়িব ঠিক আছে আপোনালোকে যিখিনি কথা ডিসকাস কৰিছো আমি এই নোটখিনি পঢ়িলে আকৌ আপোনাৰ ক্লিয়াৰ হ'ব আৰু এই নোটখিনি পঢ়াৰ পিছত আপোনালোকে কি কৰিব দুবাৰ তিনিবাৰ পঢ়িব তাৰ পিছত আপোনালোকে নিজৰ কাৰণে নেনো নোট বনাব এটা নেনো নোটটো কি বস্তু হয় এই যিখিনি গুটেই কথা লিখা আছে এইখিনি বহুত শৰ্ট কৈ
আপোনালোকে short notes হিচাপে বনাই ল'ব মই ৰিসেন্টলি আজি তৃষ্ণাই মোক নোটস খিনি শেয়াৰ কৰিছিলে সেইখিনি নোটসে মই আপোনালোকক আমাৰ গ্ৰুপত শেয়াৰ কৰি দিম আপোনালোকৰ এটা আইডিয়া হৈ যাব ঠিক আছে যে আমি নোটস বিলাক কেনেকুৱাকৈ একদম ক্ৰিস্প কৰি পেলাই তাত কোনো ধৰণৰ গ্ৰামাৰ ৰাখিব নালাগে ঠিক আছে গ্ৰামাৰৰ কথা চিন্তা কৰিব নালাগে এইখিনি নোটস অ্যাবসলিউটলি আপুনি ইউজ কৰিব পৰাকে বনাব যাতে পৰীক্ষাৰ আগত বহুত শৰ্ট কে আপুনি গোটেই বস্তুখিনি ৰিভাইজ কৰি ল'ব পাৰে ঠিক আছে সো আপোনালোকে phrases use কৰিব পাৰে গোটেই sentences গোটেই paragraph বিলাক আপুনি copy paste কৰি থাকিব নালাগে copy paste কৰি থাকিলে আপোনাৰ simply time waste হয় একেটা বস্তু যেটো আছে হেকিনিকে আপুনি পুনৰবাৰ লিখাটো কোনো প্ৰয়োজনীয়তা নাই আৰু আপোনাৰ time waste হয় further আপোনাৰ ডাঙৰ ডাঙৰ নোট আপোনাৰ পৰীক্ষাৰ আগত ইউজ কৰিবলে আপোনাৰ অসুবিধা হয় এই ন্যানো নোট খিনি হৈছে আপোনাৰ অস্ত্ৰ weapon যেটো আপোনালোকে পৰীক্ষাৰ আগত ইউজ কৰিব ৰিভাইজ কৰিবৰ কাৰণে ঠিক আছে যিখিনি আমি কথা ডিসকাস কৰো প্ৰত্যেকটো ক্লাছত ৰাতিপুৱা গধূলি দুটা ক্লাছ হয় এই প্ৰত্যেকটো ক্লাছৰ অন্তত আপুনি নোটটো পঢ়িব আৰু নিজৰ কাৰণে ন্যানো নোট তৈয়াৰ কৰি ল'ব ঠিক আছে আপোনালোকে যদি ন্যানো নোটটো তৈয়াৰ কৰি নলয় আপুনি যিমান কথা পঢ়িছে এফালৰ পৰা পঢ়ি গৈ থাকিব এফালৰ পৰা পাহৰি গৈ থাকিব আৰু সিলেবাসটো যেহেতু বহুত ডাঙৰ হিউজ হয় আমি বস্তুবিলাক মনত কেনেকে ৰাখিম ব্ৰেইনটো আমি বুজি পাব লাগিব ব্ৰেইনটোৱে সদায় কানেকশন কৰে কানেকশনত মনত ৰাখে ষ্টৰিজত মনত ৰাখে আপুনি যেতিয়া পঞ্চ ইন্দ্ৰিয় ব্যৱহাৰ কৰিব বস্তু এটা মনত ৰাখিবলৈ সহজে মনত থাকে সো যেতিয়া আপুনি লিখে আপুনি মেকানিক্যালি হাতখন ব্যৱহাৰ কৰিছে আপুনি লিখি থাকোতে আপুনি চিন্তা কৰিছে এই গোটেই ক্ৰিয়াটোৱে আপোনাৰ ব্ৰেইনটো নোটস খিনি যিখিনি কথা আমি পঢ়িলো আলোচনা কৰিলো এই গোটেইখিনি ষ্টৰ কৰাত লং টাৰ্ম মেমৰিত সহায় কৰে বুজি পাইছেনে Yes, ma'am. সো আপোনালোকে কি কৰিব পঢ়াৰ পিছত আমি আলোচনা কৰাৰ পিছত নোট বনাব আৰু বেছিভাগ সময়ত আজিৰটো আমাৰ ক্লাছটো গোটেই এনজিওটো আমি ডিসকাস শেষ কৰা নাই বেছিভাগ সময়ত মই পঢ়োৱাৰ পিছত একোটা প্ৰশ্ন দিওঁ এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে লিখি মোক পঠিয়াব পাৰে ওকে আমি নৰমালি যেটো ইভিনিং ক্লাছ হয় সেই ইভিনিং ক্লাছটোত মোস্টলি মই এই নোটস বিলাক আপোনালোকৰ আৰু আপোনালোকৰ এনসাৰস বিলাক মই ইভালুৱেট কৰি দিওঁ ওকে যেতিয়া আপুনি এনসাৰ এটা লিখিব সেই এনসাৰটো সদায় কেনেকে লিখিব লাগে জানেনে এই নোটটো পঢ়িলে আপুনি আমি আলোচনাখিনি কৰিলো লগালগে এনসাৰটো লিখিব নালাগে এনসাৰটো আপুনি এদিন পিছত লিখিব কিয় এদিন পিছত লিখিব লাগে কাৰণ কি পৰীক্ষাত গৈ পেলাই আমি মেমৰিৰ পৰা আমি কথাবিলাক লিখো হয়নে আমি ডাইৰেক্ট চাই পেলাই পঢ়ি পেলাই ডাইৰেক্ট নিলিখো নহয় আমি নিজৰ মগজুত যিখিনি বস্তু ষ্টৰ হৈ আছে সেইখিনি ৰিট্ৰিভ কৰি পেলাই এনসাৰটো লিখিবলৈ চেষ্টা কৰো হয়নে সো আমি ডেইলিও হেতুৱে অভ্যাস কৰি তুলিব লাগে ৰাইট সো ইয়াৰ উপৰিও আমি ডিসকাস কৰাৰ উপৰিও আমি মই যেটো কোৱেশ্চন দিও তাৰ উপৰিও যদি আপোনালোকে প্ৰিভিয়াস কোৱেশ্চনত কিবা কোৱেশ্চন বিচাৰি পায় যেনেকৈ ইয়াত প্ৰিভিয়াস কোৱেশ্চনস বিলাক আছে দেখিছেনে সো যদি ইয়াৰ পৰা আপুনি নিজাববীয়াকৈ বা বেলেগ relevant কিবা কোৱেশ্চনৰ উত্তৰ আপুনি লিখিব বিচাৰিছে তেনেকৈ আপুনি লিখিব পাৰে কিন্তু মই এডভাইস কৰো যেটো আমি টপিক পঢ়িছো হেতু ওপৰতে আপুনি এনসাৰ বিলাক লিখিব তেতিয়া আপোনাৰ নলেজটো কনসলিডেট হয় ওকে বুজি পাইছে সকলোৱে স্পেশালি দ্য নিউ কামাৰ্স মেম আৰু এটা কথা আছিল মই এক্সেস পোৱা নাই মানে এপটো তো মই নোটস খিনি চাগে নাপাম এতিয়া তো মই বেলেগৰ পৰা ল'ব পাৰিম নে নহয় এক্সেস আপুনি এপত নহয় এই নোট খিনি এপটো যদিও আছে এইখিনি নোট আপুনি ওয়ান নোটত পাব ঠিক আছে ওয়ান নোটৰ ঠিক আছে আপোনাক শিক্ষা মেমে দিব আৰু ওয়ান নোটত এক্সেসটো কিয় দৰকাৰী এপত যদিও নেকি আছে এপত এটা সেট বস্তু আমি দি দিছো ঠিক আছে কিন্তু ওয়ান নোটৰ নোটখিনি মই প্ৰত্যেক দিনে অলমোস্ট মানে ৰিভিজিট কৰো আৰু তাক আকৌ মানে পুনৰবাৰ যদি কিবা চেঞ্জেস থাকে মই কৰি থাকো মানে হেবিলাক চেঞ্জেস ঠিক আছে সো ৰিনিউ হৈ থাকে সো ওয়ান নোটৰ নোটস খিনি আপোনালোকে চাওক ওকে আৰু কিবা ডাউট কাৰোবাৰ
মেম মই টেলিগ্ৰামৰ গ্ৰুপটো নাই পোৱা। ওকে, গ্ৰুপ আৰু এপ এইখিনি বস্তু আপুনি যিটো অফিচিয়েল নাম্বাৰ আছে, বাকি আপোনাৰ টেকনিকেল যিটো অসুবিধা শিখা মেমে ডিল কৰিব, ঠিক আছে? অ'কে মেম। তেখেতক আমনি কৰিব পাৰে আপুনি। যেতিয়ালৈকে আপোনাৰ ক্লিয়াৰ হৈ নাযায়, you can call her up as many times as you want. Okay? অ'কে মেম। Okay, ঠিক আছে then. We will again meet in tomorrow's class. And till then, wishing you a very good night. Thank you so much.